নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জাগাত যি আমাৰ বড়ো মাধ্যমৰ ওপৰত লৈ পেলাই বিভিন্ন জাগাত বিভিন্ন জিলাত যি ধৰণৰ যি 3 ঘণ্টীয়া কাৰ্যসূচী আমি কৰা হৈছে সেয়েহে নিখিল বড়ো ছাত্ৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই আজি ঢেকিয়াজুলিৰ যি আমাৰ ক'ৰ ডিষ্ট্ৰিক্টৰ যি প্ৰাংগণত আমাৰ ডিষ্ট্ৰিক্টৰ আৰু আমাৰ বড়ো মাধ্যম অসমৰ বিভিন্ন জাগাত বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ বাবে আমি চৰকাৰৰ লগত বিভিন্ন সময়ত আমি 5বাৰতকৈ 2020 চনৰ পৰা 2024 চনলৈকে আমি 5বাৰতকৈ বেছি অধিক আমাৰ অসমৰ জনপ্ৰিয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ উপস্থিত আৰু আমাৰ যি শিক্ষা মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু তেখেতৰ উপস্থিত আমি এইখিনি মানে বাৰে বাৰে কথা পতা হৈছে যি আমাৰ শোণিতপুৰ অঞ্চল আৰু বেলেগ বেলেগ জিলাবিলাকত AGS স্কুলবিলাকত বৰ্তমান সময়ত জিৰ' টিচাৰ চলি আছে সেই স্কুলবিলাকত দুজনকৈ পাৰ্মানেণ্ট টিচাৰ দিয়াৰ কাৰণে আমি অনুৰোধ কৰা হৈছিলে আৰু তেখেতে মানিও লৈছিলে আৰু ইয়াৰ মাইনছো যিহেতু আছে আৰু লগতে আমাৰ যেহেতু বড়ো মাধ্যমে ক্লাছ 10 লৈকে চলি আছিলে যোৱা 2 বছৰ আগৰ পৰা হাই ছেকেণ্ডেৰীৰ আপগ্ৰেডেশ্যন হৈছে এই আমাৰ শোণিতপুৰ অঞ্চলত আৰু বিভিন্ন অঞ্চলবিলাকত মানে হাই ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰা হৈছে স্কুলটোৰ নামত লিষ্টত আপগ্ৰেডেশ্যন কৰা হৈছে কিন্তু বৰ্তমান সময়ত মানে সেই স্কুলবিলাকত টিচাৰ দি পেলাই যে তাত ছাত্ৰ ছাত্ৰীয়ে মানে পাঠদান কৰিব লাগে সেই পাঠদান বৰ্তমানলৈকে ইয়াত প্ৰেক্টিকেল মহৰত একো হোৱা নাই সেই আলোচনা মাধ্যমত নাথাকি পেলাই বৰ্তমান সময়ত যিকোনো সমস্যা আছে সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি মানে চৰকাৰক আহ্বান কৰিছোঁ সমাধান কৰিবৰ কাৰণে যাতে কথা পাতে আমাৰ CTETৰ যি CTETত আমাৰ বড়ো মাধ্যমৰ বড়ো ছাবজেক্টো মানে লিখিবলৈ পাব লাগে কাৰণ মানে মাজে মাজে ডিছকাশ্যনত এইটোৱে ওলায় যে মানে বড়ো ল'ৰা ছোৱালীয়ে মানে টেট পাছ হোৱা নাই তাৰ কাৰণে আমি সম্পূৰ্ণভাৱে মানে টিচাৰ দিবলৈ নোৱাৰে কিন্তু অসমে আজি 4-5 বছৰ ধৰি যেহেতু টেটে পাতা নাই কিন্তু CTETত যোনে মানে পাছ হৈ আছে সেইসকলকে যেহেতু মানে অসমৰ স্কুলবিলাকত মানে তাত যেহেতু আমাৰ যি তাত যি চাকৰি বা তাত আবেদন কৰিবলৈ মানে যি দিয়া হৈছে তাত আমাৰ বড়ো মাধ্যমৰ যিটো নাই বড়ো টিচাৰ ক'ৰ পৰা ওলাই আহিব তাৰ কাৰণে CTETত যাতে বড়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে যাতে বড়ো ছাবজেক্টটো লৈ তাত টেটটো দিবলৈ পায় আৰু তেতিয়াহে মানে বড়োৰ যি আমাৰ স্কুলবিলাকৰ যিখিনি সমস্যা প্ৰাইমাৰী লেভেল মানে আপ টু হাই ছেকেণ্ডেৰী লেভেল তেতিয়াহে সমাধান হ'ব তাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ যি আমাৰ ইয়াত যিহেতু আছে হিচাপত আৰু 6.3 2020 চনৰ বিটিআৰ যি একৰ্ড হৈছিলে তাতে মানে 6.3 এটা দফা আছে সেই দফাৰ মৰমে মানে অসমৰ বাহিৰত বা বিটিআৰ অঞ্চলত থকা বড়ো মাধ্যমসকল মানে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি তাত দফা এটা আছে সেয়ে আমাৰ এই শোণিতপুৰ অঞ্চলতো হাই স্কুল ME স্কুল LP স্কুল মানে বৰ্তমানলৈকে মানে ভেঞ্চাৰ স্কুল আছে সেই ভেঞ্চাৰ স্কুল মানে চৰকাৰীকৰণ কৰাৰ কাৰণে যেহেতু মানে আসাম গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আগত মানে কথা দি আহিছিলে কিন্তু বৰ্তমানত বাস্তৱ ৰূপত একো পোৱা নাই আৰু সেইখিনি বাস্তৱ ৰূপত নোহোৱাৰ বাবে 2009 ৰাইট টু এডুকেশ্যন এক্টৰ যি আইন চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে সেইটো ভাইলেট কৰি থকা হৈছে আৰু এতিয়া 2020 চনৰ যি মানে নিউ এডুকেশ্যন পলিচিৰ যি ছিষ্টেম আহিছে নিউ এডুকেশ্যন পলিচি ছিষ্টেমত যিটো চাবলৈ যাওঁ তেতিয়াহ'লে সেই তাত থকা ল'ৰা ছোৱালী হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়াহ'লে সেই ল'ৰা ছোৱালী যদি শিক্ষাৰ পৰা যিটো বঞ্চিত হৈ থাকে সেই অঞ্চলত মানে কালি পৰহি বিভিন্ন ধৰণৰ তাত মানে নোহোৱা এটা ঘটনাবিলাক যিটো ঘটি থাকে সেইটো কাৰণে কি সেই অঞ্চলত থকা মানুহবিলাকক কি মানে চৰকাৰে দুখিব নেকি তাৰ কাৰণে শিক্ষাৰ ব্যৱস্থাটো চৰকাৰৰ দায়িত্ব ৰাইট টু এডুকেশ্যনৰ কথা চৰকাৰে কৈছে নিউ এডুকেশ্যন পলিচি ছিষ্টেমৰ চৰকাৰে কৈছে আমি কোৱা নাই জাষ্ট আমি আমাৰ অঞ্চলত কি হৈছে সেই কথাটো আমি আসাম গভৰ্ণমেণ্টৰ চৰকাৰৰ লগত বাৰে বাৰে কথা পাতি থকাৰ হোৱাৰ পিছতো বৰ্তমানত বাস্তৱ ৰূপ নোপোৱাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি খং উঠা নাই আহ্বান কৰিছে যে আসাম গভৰ্ণমেণ্টে এই আপোনালোকে যিখিনি আলোচনা আমি 4-5বাৰ আমি 2020 চনৰ পৰা 24 লৈকে যিখিনি আমি আলোচনা কৰিলোঁ সেই যাতে এইটো বাস্তৱ ৰূপত কৰে সেইটো কাৰণে আমি অসমৰ জনপ্ৰিয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি হৈ পেলাই মই আপোনালোকক মানে আহ্বান কৰিছোঁ যে আমাৰ শোণিতপুৰ অঞ্চলতো সমস্যা আছে সেই সমস্যাবিলাক সমাধান যাতে কৰে বড়ো মাধ্যমৰ যিখিনি সমস্যা কলেজৰ সমস্যা হওক ইউনিভাৰ্চিটি লেভেলৰ সমস্যা হওক LP স্কুলৰ সমস্যা হওক আৰু কিতাপৰ যি সমস্যা প্ৰতিটো সমস্যা যাতে মানে বাস্তৱ ৰূপত পায় সেইটো কাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ পেলাই অসমৰ CM অসমৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু তেখেতক মই আহ্বান কৰিছোঁ NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক